কথা ইমান মন চেনেহ কৰাৰ পিছত আপোনাক মই ইমান ভাল পাওঁ। তথাপিতো মই যিখিনি কথা শুনিলোঁ তাৰমানে মই কৈছোঁ যে মই মামীহঁতৰ পৰা আমাৰ ঘৰলৈ আহিলে মই পানী গাছো নাগাছোঁ। বেয়া নাপাব, খাওঁ দিলেও দিয়ক, নালাগে খাওঁ। তাৰমানে আপুনি মোৰ কথা আপোনালোকে ইমান বেয়াকৈ অনুমাহীহঁতৰ আগত, চিনুমণিৰ কথা ইমান বেয়াকৈ, ইমান বেছি বেয়াকৈ আপোনালোকে কৈছে। মই যেতিয়া শুনিম তাৰপিছত আৰু মই কেতিয়াও নোৱাৰোঁ। তেওঁলোকক মই ইমান কাপোৰে কানিয়ে ভাতে পানীয়ে খুৱাই যেতিয়া আহে তেতিয়া নহয় যাম মাৰ বাৰু তেনেকুৱা তয়ো যে তেনেকুৱা বাৰু কওক তাই কৈছে বেলেগ কথা, কিন্তু তেওঁতো এবাৰ আহিছে জীৱনত পৰিছে তহঁতি আহ ইমান মৰম কৰ চিনুমণি ল'ৰা ছোৱালী এটা হোৱা নাই কাৰণে ল'ৰা এটা বিচাৰে কাৰণে তহঁতি ইমান বেয়াকৈ কথা ক'ব পাৰনে? আৰু মোৰ কথা কিমান বেয়াকৈ কৈছ, চিনুমণিৰ কথা কিমান বেয়াকৈ কৈছ, মই নাই তোমাৰ নহয় মামাৰ চিন চৰবে তোক মৰম কৰিছিলোঁ। নাই আৰু কেতিয়াবাকে ৰাস্তাত মামি মোক দেখিলেও নামাতিবও নাচাবও নকৰোৱে। মই যিখিনি কথা শুনিলোঁ মামি মই কেতিয়াও মানে মানি ল'ব নোৱাৰোঁ। আৰু চিনুমণিৰ কথা ইমান বেয়াকৈ কোৱা মানুহক মই কোনো কাৰণত কনচিডাৰ নকৰোঁ। আৰু মোৰ কথা নিজৰ কথা ইমান মৰম কৰা চা তোমাৰ ধৰক মামাৰ চিন হিচাপে মামাৰ চিন হিচাপে তই আছিলি মামীৰ লগততো আগতে সম্পৰ্কটো কমি আছিলে। तुम्हारा रिएक्शन क्या था जब पता चला আৰু মানে সম্পৰ্ক আপোনাৰ এতিয়া সেই অফিস গোসাঁইহঁতৰ লগতে থাকিব, মোৰ লগত নাথাকিব। আজি পৰা নাই हेलो जा रहेगा जा बुला दो मजा आही भी खाली सोनकाले देई नकरिबि खाली। আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো প্ৰায় ঠিকে আছোঁ। তথাপিতো ডিঙিত দেখিছে নহয় ঠাণ্ডা পৰিছে বাবে এইখন অকণ বান্ধি আছোঁ বাৰু। আৰু এতিয়াতো এইবিলাক আৰু ইউনিফৰ্মৰ নিচিনাই হ'বগৈ নহয় জানো, ঠাণ্ডা পৰিছে যিহেতু, আঘোণ চলি আছে, তাৰপিছতে পুহ মাঘ আহিব। গতিকে সেইবাবে সুধিছোঁ আপোনালোক নিশ্চয় ঠিকে আছে আৰু ময়ো আছোঁ ঠিকে বাৰু। যিয়ে নহওক থাম্বনেইলখন দেখিছে নিশ্চয়, থাম্বনেইলখন বুলি নহয় ভিডিঅ'ৰ যিকণ মই লগাই দিলোঁ সেইকণটো গম পাইছে চাগে, কি বুজি পাইছে মই নাজানো। সেইবাবেহে মই অকণমান আপোনালোকক থুলমূলকৈ বুজাই দিবলৈ চেষ্টা কৰিলোঁ। সেই যে বয়সস্থ মানুহগৰাকী মোৰ মামী হয় আৰু সেই ছোৱালীজনী শাৰী পিন্ধা বোৱাৰীৰ নিচিনা যে দেখিছে সেয়া মোৰ মামীৰ ছোৱালী আৰু সেই অকণমানি ল'ৰাকেইটা হৈছে মামীৰ নাতিনীয়েক। গতিকে কথাখিনি শুনি আপোনালোকে কি বুজি পাইছে নাজানো, কিন্তু মই ক'ব নালাগিছিলে আজি। মামীহঁতক মই সেইখিনি কথা ক'লোঁ যে মই আজিৰ পৰা আৰু মোৰ লগত সম্পৰ্ক নাই বুলি মই কথাষাৰ কৈ মামীহঁতক মই ঘৰৰ পৰা বিদায় দিলোঁ। কিয় বাৰু জানেনে, যিখিনি কথা ক'ব নালাগিছিলে, হয়নে বাৰু? আপোনালোকে নিজে আচৰিত খাব যে এগৰাকী মোৰ মাতৃ হৈ পেলাই সেইখিনি মোৰ শিষ্টাচাৰ হ'ব নালাগে, নহয় জানো? সেইখিনি শিক্ষা যদি মই দিওঁ কাইলৈ মোৰ ল'ৰা ছোৱালীয়ে ল'ব বা কাইলৈ মোক কৰিব, এনেকুৱা কিছুমান বহুত কিবা কিবি থাকে, মই সেইখিনি জানো আৰু জানি শুনিহে কিছুমান কাম মই কৰোঁ। আজি মই জীৱনত প্ৰথমবাৰ তেনেকুৱা কাম কৰিছোঁ যিটো কাম মই বহুত বেছি শত্ৰুৰ লগতো আজিলৈকে কৰা নাই। কিয় কৰিব লগা হ'ল জানেনে? কিছুমান মানুহ নিজৰ বুলি ইমান বেছি মৰম কৰোঁ, স্নেহ শ্ৰদ্ধা কৰোঁ, ভাত পানী যিকোনো সময়ত আহি যায়, কেতিয়াবা ভাতকেইটা খাই দুপৰীয়া আজৰি হওঁ, সেই তেনেকৈ মামীহঁতৰ মামী ছোৱালী ল'ৰাকেইটা গোটেইকেইটা আহে সপৰিয়ালে আৰু তেওঁলোক আহি যায়। আকৌ মই দুপৰীয়া সময়ত আহিলে ভাত নতুনকৈ বনাওঁ, খবৰ চবৰ নিদিয়ে।
তেনেকেই প্ৰায় চাহ ভাত সম্পূৰ্ণ আকৌ মোৰ নিজৰ কাপোৰ চাপোৰ মামীকো দিওঁ, মানে কি নিজৰ মানুহৰ লগত যেনেকুৱাকৈ হেৰি মই সেইখিনি সদায় কৰি আহিছোঁ। কিন্তু নিজৰ বুলি ক'লে আপোনালোকে চিন্তা কৰিবচোন, অকল ময়ে নিজৰ বুলি ভাবিব লাগিব নে মোকো নিজৰ বুলি ভাবিব লাগিব বাৰু? আপোনালোকে কথাটো চিন্তা কৰিবচোন। নিজৰ হ'লে অকল একপক্ষভাৱে নিজৰ বুলি ভাবিব পাৰি জানো, নে সমানেই ভাবিব লাগিব? কিন্তু মোক আজিলৈকে কোনেও নিজৰ বুলি একো ধৰণৰ মোক সহায় কৰা নাই। না মই কাৰোবাৰ ঘৰত থাকিছোঁগৈ, না মই কিবা বিচাৰি গৈছোঁ, না মই কিবা সহায় বিচাৰিছোঁ। মই যেনেকৈ পাৰোঁ জানেনে, মই গোটেই জীৱনটো মই তেনেকেই পাৰ কৰি আহিছোঁ। আৰু মোৰ আৰম্ভণিৰ পৰা ভিডিঅ' চোৱাসকলে গমেই পাইছে মোৰ আৰম্ভণিৰ পৰা মোৰ বিয়া কেনেকৈ হ'ল, মই ছোৱালীকালত মোৰ কেনেকৈ গ'ল, আৰু এতিয়া মই মানুহজনৰ লগত কিমান কষ্টত কেনেকৈ মই পৰিয়াল চলাইছোঁ। যিখিনি মানুহে আগৰ পৰা চাই আছে গমেই পাব, বা মোক যিখিনি মানুহে চিনি পায় সেইখিনিও গম পায়। কিন্তু তাৰ পাছতো মই কোনো মিতিৰ কুটুম, মোক এটা সহায় কৰিব সময়ত জানো মোক মিতিৰৰ প্ৰয়োজন নহয় কওকচোন? মোৰ বিপদত জানো মোক মিতিৰ দৰকাৰ নহয়? মোৰ যেতিয়া অভাৱ হয় এখন কাপোৰ মোকোতো মিতিৰে দিব পাৰে, নহয় জানো? মই এসাঁজ ভাত খাইছোঁ নে নাই মোকো জানো মিতিৰ কুটুমে সুধিব নালাগে? কিন্তু মোক কোনেও নুসুধে। কিন্তু মই সেইটোকে ধৰি নাথাকি মই নিজেই শত্ৰুক বৰপীৰা দি যে বহুৱাব লাগে বুলি কথা এষাৰ আছে, মই তেনেকেই সকলোকে সমান দৃষ্টিত চাওঁ, আৰু সকলোকে মই সেইদৰে বিপদ সম্পদ যেনেকৈ পাৰোঁ যিদৰে পাৰোঁ মই তেওঁলোকক সোধোঁ, সকলোকে দেই। আৰু নিজৰ মানুহবোৰে আকৌ মোৰ ক্ষেত্ৰত কিন্তু নুশুনা নিচিনা কৰে, নাই দেখা যেন, গমেই নাপায়, তেনেকেইতো চলি আহিছে। গতিকে কথাটো এনেকুৱা হ'ল, তাৰ পাছত যেতিয়া গম পাম যে মোৰ কথা বেয়াকৈ পাতে, বেয়াকৈ মানে ইমান বেছি বেয়াকৈ পাতে বুলি মই শুনিলোঁ, সহ্য কৰিব নোৱাৰি। আৰু সেই কথাকেইটা মই আপোনালোকক ক'বও নোৱাৰোঁ এতিয়া মই ভিডিঅ'টোত আচলতে। কিন্তু তেনেকুৱা ক্ষেত্ৰত মানে মোৰ সহ্য নহ'লে, মোৰ ঘৰলৈ আহি থাকিব, ময়ে যেতিয়া ভাতৰ সময়ত কোনো সময়ত আহে, 3টা 4টাকৈ আহে, মই কোনো দিন তাহাঁতক অৱহেলা কৰা নাই। মই ভাত পানী ৰান্ধি খুৱাই ৰচোন বুলি খুৱাই পঠিয়াই। মামা ঢুকালেই, মামী আছেগৈ, মামাৰ চিনস্বৰূপে ল'ৰা নাছিলে, ছোৱালী এজনী আছিলে, মই ইমান মৰম কৰোঁ সিহঁতক। পিছত শুনিলোঁ বোলে মোৰ কথা হেনো মোৰ গাভৰু কালত মই কেনেকুৱা আছিলোঁ, মই কি আছিলোঁ, তাৰ পৰা আৰম্ভ কৰি পেলাই মই কি কৰি আছোঁ, কি মিলি আছোঁ, মানে তেনেকুৱা ধৰণৰ কিছুমান যে আলোচনা কৰে, সেই কিছুমান শত্ৰু মানুহে আলোচনা কৰে, সেই কথাবোৰ হেনো কাৰোবাৰ আগত কোনোবাই পাতে, তাৰপিছত আকৌ সেই মানুহে আহি মোক কয়হি। সেই বস্তুবোৰ ভাল লাগে জানো আপোনালোকে কওকচোন? বহুত শুনি থাকোঁ, মই শুনি থাকি পেলাই ভাবোঁ এই কৈছে আকৌ সিহঁতৰ স্বভাৱেই তেনেকুৱা। কিন্তু সেই যে ভাবি এৰি দিয়াৰ কাৰণে আকৌ আহে, আকৌ মই খুৱাওঁ, আকৌ শুশ্ৰূষা কৰোঁ। যিমান ব্যস্ততাৰ মাজত মোৰ এতিয়া ছোৱালীজনী ইমান বেছি গা বেয়া হৈ গ'ল, তাৰ মাজতো মোৰ ইমান বেছি কাম বাঢ়িছে। তাতে এতিয়া খেতিৰ ভৰপক, ধাননিত মানুহ আছে, ঘৰত কাম অকলে কৰিব লগা হৈছে, অসুখীয়া ছোৱালীৰ শুশ্ৰূষা। এতিয়া বাৰু অকণমান ভাল পাইছে, হ'লেও তাইক মই কাম চাম কৰিবলৈ দিয়া নাই। গতিকে অকণমান ভাল পাইছে বুলিতো মই তাইক কাম কৰিবলৈ দিয়া নাই। ঠিক সময়ত মোৰ নিজৰ গোসাঁই ঘৰখনৰ কাম, গতিকে প্ৰতিটো কাম মোৰ মানে এখন ৰুটিন। সেই ৰুটিনখনৰ মাজত যেতিয়া বেলেগ মানুহ আহি যাব, সেইখিনিক তেওঁলোকক শুশ্ৰূষা কৰিবলৈ যোৱা মানুহ এনেকুৱা হ'ব লাগিব যাতে মোৰ অপকাৰ নকৰা কোনোবা, তেতিয়াহে মোৰ সাৰ্থক হ'ব, নহয় জানো? সন্ধিয়া লগাও যদি কোনোবা আহিছে, সেই মানুহ যদি মোৰ শত্ৰু বুলি মই জানো, তথাপিতো মই বহিবলৈ দিওঁ। কিন্তু এই যে মোৰ মানে সহ্য নহ'লে, ভাবিলোঁ যে এনেকুৱা মানুহখিনিক আচলতে সদায় সহ্য কৰি থকাটো আমাৰ ভুল বুলি মই ভাবিলোঁ এতিয়া। কিয় জানেনে? তেওঁলোকক যদি অকণমান শিক্ষা দিয়া নাযায়, এনেকৈ যদি তেওঁলোকে ক'ৰবাত এনেকুৱা কিছুমান পৰিস্থিতিত নপৰে, তেওঁলোকে এই ভুলখিনিয়ে কৰি গৈ থাকিব। খাবলৈও যাব, পিন্ধিবলৈও বিচাৰিব, আৰু গৈ পিছ মুহূৰ্তত গৈ পেলাই বদনাম পাতিব। বদনাম মানে ইমান বেছি বেয়া কথা পাতিব পাৰে, সেইখিনি কথা আচলতে নহয় বুলি ক'বও নোৱাৰি। কথাখিনি সম্পূৰ্ণ একেই নহ'লেও কিছুমানৰ মিল থাকে ন, গম পোৱা যায় যে এই কথাখিনি নোকোৱাকৈ কেতিয়াও মোক ক'বহি নোৱাৰে। কৈছে নিশ্চয়, হয়তো অকণমান কোনোবাই বেছিকৈ মোক লগাব পাৰে, 1টা 2টাকৈ, কিন্তু লগোৱাটো হয়, পতাটো হয়। সেইকাৰণে মই ভাবিলোঁ যে মোৰ ইমান বেছি টেনশ্যনৰ মাজত, ইমান বেছি দায়িত্বৰ মাজত মই অকলে নিজৰ প্ৰতিটো পৰিস্থিতি মই পাৰ কৰোঁ, হয় নহয় বাৰু? প্ৰতিটো পৰিস্থিতিত মই অকলে পাৰ কৰিব লাগে। কিন্তু মই সেইকাৰণে সেই তেনেকুৱা সময়ত মই তেনেকুৱা কিছুমান বোজা মোৰ ল'বলৈ মন নাই। সেইবাবে ভাবিলোঁ যে আঁতৰাই পেলাওঁ। গতিকে কৈছোঁ সেইকাৰণে যে মোক খাওঁ দিলেও মামী খাওঁ নালাগে। কাৰণ কিয়, মই দোষী নহয়। আৰু মোৰ নিচিনা এজনী মানুহক যি গাদ্দাৰি কৰি থাকে, মোৰ পিছতেই যদি মোৰ বদনাম পাতি থাকে, আকৌ মোৰ গুৰিতে আহি থাকিব, আকৌ মোকে দিগদাৰি দি থাকিব, আকৌ মোৰ গুৰিতে খাই থাকিব। গতিকে সুবিধা লয় তাৰমানে। মই যে সেইখিনি কৰি থাকোঁ, সেইকাৰণে মোৰ গুৰিত সেইফালে সুবিধা আদায় কৰে, পিছ পোকৰত গৈ পেলাই মোৰ বদনাম পাতে। কথাখিনি শুনি মোৰ বেয়া লাগিছিলে তাৰমানে। আৰু সেই কথাখিনি মই কেতিয়া কওঁ লাগি আছিলে। বহুদিন অহা নাছিলে, এতিয়া আহিলে মই আজি সেইদৰে ক'লোঁ।
আৰু গতিকে মোৰ ভুল হৈছে বুলি মই ভাবিছোঁ, কাৰণ মই কেতিয়াও তেনেকুৱা কথা কাকো কৈ পোৱা নাই। অৱশ্যে আপোনালোকে গমেই পাইছে যে মই ডাঙৰকৈ বেয়া ব্যৱহাৰ কৰি মই একো কথা কোৱা নাই। মই কথাখিনি দৰকাৰী কথাকেইটা কৈছোঁ, ভালকেই কৈছোঁ, কিন্তু মই সেই কথাকেইটা নোকোৱাকৈ আকৌ মই সম্পৰ্কটো জীয়াই ৰাখিবলৈ মোৰ মন নাই যোৱা তাৰমানে। গতিকে মই মানুহজনী তেনেকুৱা, মই মানুহক আচলতে সেই মূৰত থ'লে বোলে ওকণিয়ে খাব, ভৰিত থ'লে পৰুৱাই খাব নিচিনা কৰোঁ যে, সেইকাৰণে মোৰ লগত মানুহবোৰ তেনেকুৱাই হয়। সেইবাবে মই এতিয়া নতুনকৈ গম পোৱাৰ পাছত যে মোৰ প্ৰতি মানুহৰ কেনেকুৱা, মোক বাহিৰত কি কৰি আছে বুলি গম পোৱাৰ পাছত আৰু মই এতিয়া সহ্য কৰি থাকিবলৈ মোৰ ইচ্ছা নোযোৱা হ'ল। সেইবাবে আজি মই এটা সম্পৰ্ক ত্যাগ কৰিলোঁ। আৰু আচলতে মই নাযাওঁৱেই, সম্পৰ্কীয় হ'লেও মই নাযাওঁৱেই, মোৰ যাবলৈ সময় নাই। মই কোনো মিতিৰ কুটুমৰ ঘৰত আচলতে গৈ পৰি থকাগৈ নাই আজিলৈকে। অকলে অকলেই মই কওঁৱেই যে মোৰ লগত যদি ভগৱান নাথাকিলেহেঁতেন আজি মই নাথাকিলোহেঁতেন। মই আপোনালোকক সদায় কৈ আহিছোঁ যে প্ৰতিটো পৰিস্থিতি মই অকলে পাৰ কৰিছোঁ। কোনো ক্ষেত্ৰত মোৰ বংশ পৰিয়াল মিতিৰ কুটুম মোৰ লগত নাই, কোনো মানুহেই নাই। মই প্ৰত্যেকটোতেই মই অকলে, মোৰ নিজৰ ক্ষেত্ৰত অকলে, ল'ৰা ছোৱালীৰ ক্ষেত্ৰত অকলে, মোৰ চব ক্ষেত্ৰত মই অকলে। কিন্তু মই যাওঁ, মানুহ মই নিজৰ কিছুমান যাক আপোন লাগে, যাক মই ভাল পাওঁ, সেই মানুহৰ ঘৰলৈ মই কেতিয়াবা এদিন সময় উলিয়াই যাওঁ। মই সম্পৰ্কটো হেৰুৱাই পেলাব নোখোজোঁ, মই ৰাখিবলৈ বিচাৰোঁ সম্পৰ্কটো। আৰু সেই ভাল লাগে মোৰ জন্মৰ ডাঙৰ হোৱা জেগাৰ মানুহখিনি, মই কেঁচুৱা কালত খেলা জেগাখিনি সৰু অৱস্থাত বা তেনেকুৱা ধৰণে মোৰ নিজৰ তেজমহৰ সম্পৰ্কখিনি মোৰ জীয়াই ৰাখি মই ভাল পাওঁ। কিন্তু সেইকাৰণে এইটো নহয় যে মোক কোনোবাই আজিলৈকে অকণমান এখন চাদৰ দিছে, মোক এখন কিবা বাচন দিছে, না মই কিবা বিচাৰি গৈছোঁ, না মোৰ অভাৱত মই টকা 500 টকা 1000 মই বিচাৰি পাইছোঁ। ক'তো মই কেতিয়াও হাত পাতি পোৱা নাই, আৰু হাত পাতিলে মোক দিয়া মানুহো নাই। গতিকে তেনেকৈ চলা মানুহ এজনীয়ে মই যিমান বেছি মানুহক শুশ্ৰূষা কৰোঁ, কোনো মানুহে নকৰে আজিৰ দিনত। আজি যিটো অভাৱৰ দিন চলিছে, নিজে চলা টান, তেনে পৰিস্থিতিত মই কোনোদিন মই সেইটো কৰা নাই যে মোকতো কোনেও দি থোৱা নাই গতিকে ময়ো নিদিওঁ, বা মোকতো কোনেও খুৱাই থোৱা নাই ময়ো নোখুৱাওঁ। সেইটো কিন্তু মই কেতিয়াও কৰা নাই। কিন্তু তাৰ পাছত যেতিয়া গম পাম যে ইমান বেছি বেয়া বেয়া কথা মোৰ পাছত সিহঁতি পাতিছে, গতিকে আৰু সেইখিনি কথা মুখৰ আগত এইদৰে কৈ দিয়াটো বেয়া হ'ল নেকি বাৰু? আপোনালোকে হয়তো বেয়া পাইছে, মই জানো, কিন্তু কৈছোঁৱেই কিহৰ কাৰণে ক'ব লগা হ'ল। আৰু কেতিয়াবা এনেকুৱা মানুহক এইদৰে যদি শিক্ষা আমি দিয়া নহয়, ভাল ধৰণে কৈছোঁ, ভাল ধৰণে কৈ হ'লেও তেওঁলোকক শিক্ষাটো যদি দিয়া নহয়, তেওঁলোকে জ্ঞান নলয় আৰু ভৱিষ্যতেও এইখিনি ভুলেই কৰি থাকিব, সদায় আহি থাকিব, সদায় কৰি থাকিব, আৰু সদায় পিছত বদনাম গাব। গতিকে শিক্ষা এটাও পাওক বুলি ভাবিলোঁ। গতিকে আজিলৈ আহোঁ। কেনেকুৱা পালে কথাখিনি? মোৰ যদি ভুলো হৈছে, আপোনালোকে কি ভাবিছে প্লিজ কমেণ্ট কৰি জনাব। আজিলৈ আহোঁ, পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহি আছোঁ। ধন্যবাদ।